অসমৰ বৰ্তমানৰ মুখ্যমন্ত্ৰীগৰাকীয়ে সুদখোৰৰ বিৰুদ্ধে তীব্ৰ অভিযান চলাবলৈ কাঢ়া নিৰ্দেশ প্ৰদান কৰিছিল অসম আৰক্ষীক। তাৰ পাছতে দেখা পোৱা গৈছিল অসম আৰক্ষীয়ে তীব্ৰতৰ অভিযান চলাই ইতিমধ্যে বহু সুদখোৰক জেল হাজতলৈ প্ৰেৰণ কৰিছে। আৰক্ষীৰ অভিযানৰ ফলত একাংশ সুদখোৰে পলায়ন কৰিবলৈ বাধ্য হৈছিল। তাৰ পাছতে কেইটামান দিন স্থগিত হৈ আছিল এই অভিযান আৰু তাৰে পূৰ্ণ সুযোগ গ্ৰহণ কৰিছে আন একাংশ সুদখোৰে। একাংশ ৰাইজে অভিযোগ দিছিল যে সুদখোৰৰ দৌৰাত্মত ইতিমধ্যে ত্ৰাহি মধুসূদন কৰিছে সাধাৰণ জনতাই। তেখেতসকলৰ সম্পত্তি পৰ্যন্ত বাৰ্যাপ্ত কৰিছিল একাংশ সুদখোৰে। এনে বহু সুদখোৰৰ বিৰুদ্ধে তীব্ৰতৰ অভিযান কৰিছিল শাসনাধীষ্ঠ চৰকাৰখনে। পিছে এই তীব্ৰতৰ অভিযানৰ পৰা হাত সাৰি আছে আন একাংশ সুদখোৰ। কেৱল অন্যান্য প্ৰান্ততে নহয়, গুৱাহাটী মহানগৰ মাজমজিয়াতো একাংশ সুদখোৰে চলাইছে দৌৰাত্ম। গুৱাহাটীৰ বশিষ্ঠ মনীষ সিঙে যি চৰকাৰী বিধি আছে সেই বিধি উলংঘা কৰি নীতি বৰ্হিভূতভাৱে 10ৰ পৰা 20% পৰ্যন্ত সুদ লৈ একাংশ লোকক হাৰাশাস্তি কৰাৰ অভিযোগ উত্থাপন হৈছে। কেৱল ইমানেই নহয়, সুতৰ ধন পৰিশোধ কৰিব নোৱাৰিলে সেইসকল লোকৰ ঘৰৰ পৰা গুণ্ডা বাহিনী লগাই তেখেতসকলৰ ধন সম্পত্তি বাৰ্যাপ্ত কৰাৰো তথ্য ইতিমধ্যে পোহৰলৈ আহিছে, অভিযোগ উত্থাপন কৰিছে। আৰু এই বাতৰি সংগ্ৰহ কৰিলে, এই বাতৰি সম্প্ৰচাৰ কৰিলে এজাহাৰ দি আৰক্ষীৰে হাৰাশাস্তি কৰাৰো অভিযোগ উত্থাপন কৰিছে এইগৰাকী মনীষ সিঙৰ বিৰুদ্ধে। অভিযোগ উল্লেখ কৰা হৈছে, অভিযোগত উত্থাপন কৰা হৈছে মনীষ সিঙে ভয় ভাবুকি প্ৰদান কৰে সাধাৰণ জনতাক, ভয় ভাবুকি প্ৰদান কৰে সাংবাদিকক। যদি মনীষ সিঙৰ বিৰুদ্ধে বাতৰি সম্প্ৰচাৰ কৰে তেনেহ'লে এজাহাৰ দি জেল হাজতলৈ প্ৰেৰণ কৰাৰ ধমকি প্ৰদান কৰিছে। কিন্তু এনি ভাৰত 24 বদ্ধ পৰিকৰ এই ধৰণৰ সুদখোৰৰ দৌৰাত্মত অতিষ্ঠ লোকসকলৰ হৈ মাত মাতি আহিছে এনি ভাৰত 24-এ। এনি ভাৰত 24-এ এইসকল সুদখোৰৰ ধমকিক কেতিয়াও কেৰেপ নকৰে, নিৰ্ভীক নিৰপেক্ষভাৱে বাতৰি পৰিৱেশন কৰে। আমি এইখিনিতে উল্লেখ কৰিব লাগিব, পূৰ্বে প্ৰকাশ কৰিছিলোঁ যে সমবায়সমূহৰ পঞ্জীয়কৰ কাৰ্যালয়ৰ পৰা যি অনুমতি প্ৰদান কৰা হয় যে এখেতসকলে সুদ প্ৰদান কৰিব, অৰ্থাৎ ঋণলৈ ধন দিয়াৰ সময়ত মাত্ৰ 2%হে তেওঁলোকে সুদ সংগ্ৰহ কৰিব পাৰে। কিন্তু এখেতসকলে 2%ৰ পৰিৱৰ্তে 10ৰ পৰা 20% পৰ্যন্ত সুদ লোৱা পৰিলক্ষিত হৈছে, অভিযোগ উত্থাপন হৈছে। চৰকাৰী নিয়ম অনুসৰি 6খনকৈ চৰকাৰী পঞ্জীয়ন তেখেতসকলে মেইনটেইন কৰিব লাগে আৰু কাক কাক কিমান টকা দিয়া হৈছে এণ্ট্ৰি কৰিব লাগে। কিন্তু এখেতসকলে অধিকাংশৰে এণ্ট্ৰি নকৰে। বছৰৰ শেষত এবাৰ অডিট ৰিপৰ্ট দিব লাগে আৰু ইয়াৰ অডিট ৰিপৰ্ট চৰকাৰী পক্ষক অৱগত কৰিব লাগে। কিন্তু অভিযোগ উত্থাপন হৈছে এখেতসকলে একাংশ বিষয়াক মেনেজ কৰি অডিট ৰিপৰ্ট দাখিল নকৰে, নাইবা অডিটৰ যি সঠিক তথ্য সেয়া দাখিল নকৰে। এখেতসকলে 50 লাখ টকাতকৈ অধিক ঋণ প্ৰদান কৰিব নোৱাৰে, সুতত টকা লগাব নোৱাৰে। তাৰ পাছতো এখেতসকলে বক্ৰ পথেৰে কোটি কোটি টকা বিভিন্ন সময়ত ঋণত বা সুতত দিয়া অভিযোগ উত্থাপন হৈছে, যাৰ ফলত চৰকাৰে বৃহৎ সংখ্যক ৰাজহ পোৱাৰ পৰা বঞ্চিত হৈছে। পৰৱৰ্তী সময়ত সকলো স্পষ্ট হ'ব সঁচাকৈ অভিযোগ উত্থাপন কৰা ধৰণে একাংশ বিষয়াৰ লগত আছে নেকি গোপন মিতিৰালি এই মনীষ সিঙৰ লগত। মনীষ সিঙে যিদৰে ধমকি দিয়াৰ অভিযোগ উত্থাপন হৈছে, সঁচাকৈ আৰক্ষীক মেনেজ কৰি ৰাখিছে নেকি এই মনীষ সিঙে। কোন কোন আছে এই মনীষ সিঙৰ নেপথ্যত, কোন কোন সোমাইছে মনীষ সিঙৰ পকেটত, সঁচাকৈ মনীষ সিঙে কাৰোবাক ধনেৰে মেনেজ কৰি ৰাখিছে নেকি, সকলোবোৰ জল পট হ'ব। কিয়নো অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে বৰ্তমান সময়ত কোনো সুদখোৰকেই কেৰেপ কৰা নাই। জনতাৰ তেজ শুহি খোৱা, অসমীয়াৰ তেজ শুহি খোৱা এইগৰাকী অনা অসমীয়াৰ বিৰুদ্ধেও কঠোৰ স্থিতি গ্ৰহণ কৰিব নকৰে, সেয়া পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব। কিন্তু আমি সবিস্তৰে প্ৰকাশ কৰিম কিদৰে অসমীয়াৰ তেজ শুহি খাইছে এইগৰাকী অনা অসমীয়া মনীষ সিঙে। বশিষ্ঠত লতাকটাত কিদৰে সুদখোৰে দৌৰাত্ম চলাইছে আমি সবিস্তাৰে প্ৰকাশ কৰিম। ৰ'ব
আপুনি যে এটা অপৰাধ কৰিবলৈ গৈ আছে আপুনি জানেনে এই নাবালিকা গৰাকীক এতিয়াই বিয়াত বহুৱাটো যে এটা অপৰাধ আপুনি জানেনে অপৰাধ কেনেকৈ মোৰ ছোৱালী মোৰ কথা তুমি যিয়েই নোকোৱা ভূঞা 18 বছৰৰ তলৰ যিকোনো কন্যা সন্তানৰ বিয়া দিলেই আইনগতভাৱে এক দণ্ডনীয় অপৰাধ বিয়া দিয়াজন যিমান দায়ী বিয়া পতাজনো সমানে দায়ী এতিয়া তাই পঢ়া শুনা কৰাৰ বয়স খেলা ধূলা কৰাৰ বয়স তাই খেলিবলৈ দিয়ক পঢ়িবলৈ দিয়ক আৰু চাব এদিন আপুনি তাইক লৈ গৌৰৱ অনুভৱ কৰিব পাৰিব এতিয়াই তাইক সংসাৰৰ বোজা দি তাইৰ ভৱিষ্যত জীৱনটো অন্ধকাৰ কৰাৰ অধিকাৰ তোমাৰ জানো আছে মোৰ ভুল হৈ গ'ল মাজনী মোক ক্ষমা কৰিবা শিক্ষা ল'ৰা ছোৱালী উভয়ৰে প্ৰাপ্য আৰু অধিকাৰ আপোনাৰ কন্যা সন্তানক তাইৰ এই প্ৰাপ্যৰ পৰা বঞ্চিত নকৰাব বাল্য বিবাহ ভাৰতীয় আইনৰ দ্বাৰা বিহিত এক দণ্ডনীয় অপৰাধ এনে অপৰাধ কৰি আপোনাৰ কন্যা সন্তানৰ ভৱিষ্যত অন্ধকাৰৰ মাজলৈ ঠেলি নিদিব